নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ টপ 500 কুৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছোঁ। যদি আপোনাৰ হাতত এক্সামৰ কাৰণে বহুত কম সময় আছে তেনেহ'লে এই পাৰ্টটো আপোনাৰ কাৰণে বহুত সুবিধাজনক হ'ব। ইয়াৰ পৰাই এক্সামত আপোনালোকে যিকোনো এটা কুৱেশ্যন পাবই। আজি আমি সংবিধান সভাৰ কেইটামান কুৱেশ্যন আনচাৰ আলোচনা কৰিম। তলত উল্লেখ কৰা কোনটো সংবিধান সভাৰ ভিত্তি আছিলে? ক্ৰিপছ মিছন, কেবিনেট মিছন, মাউণ্টবেটেন পৰিকল্পনা, ৰাজগোপালাচাৰীৰ পৰিকল্পনা। সংবিধান সভাৰ ভিত্তি আছিলে কেবিনেট মিছন। কেবিনেট মিছন অহাৰ পাছতে ভাৰতত সংবিধান সভাৰ গঠন হৈছিলে। ভাৰতীয় সংবিধানখন কেতিয়া সংবিধান সভাৰ দ্বাৰা গৃহীত হৈছিলে? 1950 চনৰ 26 জানুৱাৰী, 1947 চনৰ 15 আগষ্ট, 26 নৱেম্বৰ 1949 চন, 9 ডিচেম্বৰ 1946 চন। ভাৰতৰ সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ দ্বাৰা গৃহীত কৰা হৈছিলে। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ অধ্যক্ষ কোন আছিলে? ডক্টৰ B.R. আম্বেদকাৰ, জৱাহৰলাল নেহৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভভাই পেটেল। সংবিধান সভাৰ অধ্যক্ষ আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, 1942 চনত সংবিধান সভা গঠন সন্দৰ্ভত এই প্ৰস্তাৱসমূহৰ ভিতৰত কোনটো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে? ক্ৰিপছ মিছন, বেভেল প্লেন, কেবিনেট মিছন, মাউণ্টবেটেন পৰিকল্পনা। 1942 চনত সংবিধান সভা গঠনৰ সন্দৰ্ভত এই প্ৰস্তাৱসমূহৰ ভিতৰত ক্ৰিপছ মিছনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে। ভাৰতীয় সংবিধানৰ মূলতে হাতে লিখা প্ৰতিলিপিটো কোনে লিখিছিলে? মানে আমাৰ প্ৰথম অৱস্থাত ভাৰতীয় সংবিধানখন হাতেৰে লেখা আছিলে আৰু সেই প্ৰতিলিপিটো কোনে লিখিছিলে সুধিছে। প্ৰেম বিহাৰী নাৰায়ণ, B.R. আম্বেদকাৰ, J.P. কৃপালানী, জৱাহৰলাল নেহৰু। ভাৰতৰ সংবিধানৰ মূল হাতে লিখা প্ৰতিলিপিটো প্ৰেম বিহাৰী নাৰায়ণে লিখিছিলে। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিলে? ডক্টৰ B.R. আম্বেদকাৰ, ডক্টৰ সচিদানন্দ সিনহা, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু। ভাৰতৰ সংবিধানৰ অস্থায়ী সভাপতি আছিলে ডক্টৰ সচিদানন্দ সিনহা। তেওঁ 1946 চনৰ 9 ডিচেম্বৰত যিখন সংবিধান সভাৰ প্ৰথম মিটিং হৈছিলে সেই মিটিংখনত সভাপতিত্ব কৰিছিলে। ভাৰতৰ বাবে এখন সংবিধান সভাৰ ধাৰণাটো প্ৰথমে উত্থাপন কৰিছিলে জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, M.N. ৰয়, চৰ্দাৰ বল্লভভাই পেটেলে। ভাৰতৰ বাবে এখন সংবিধান সভাৰ ধাৰণাটো প্ৰথমে উপস্থাপন কৰিছিলে M.N. ৰয় আৰু তেওঁ এইটো 1934 চনতে কৰিছিলে। তাৰ পাছৰ পৰাই সংবিধান সভাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে। ভাৰতৰ সংবিধান সভাৰ প্ৰতীক বা চিল কি আছিলে? সিংহ, বাঘ, হাতী, চক্ৰ। ভাৰতৰ সংবিধান সভাৰ প্ৰতীক আছিলে হাতী। ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিলে? 1947 চনৰ 26 জানুৱাৰী, 1946 চনৰ 9 ডিচেম্বৰ, 1947 চনৰ 15 আগষ্ট, 26 নৱেম্বৰ 1949 চন। ভাৰতৰ সংবিধানৰ প্ৰথমখন বৈঠক হৈছিলে 1946 চনৰ 9 ডিচেম্বৰত আৰু তাত সভাপতিত্ব কৰিছিলে সচিদানন্দ সিনহাই। ভাৰতীয় সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা কোন আছিলে? ডক্টৰ B.R. আম্বেদকাৰ, জৱাহৰলাল নেহৰু, B.N. ৰাও, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ সংবিধান সভাৰ উপদেষ্টা আছিলে B.N. ৰাও। 1946 চনৰ কেবিনেট মিছনৰ প্লেন অনুসৰি ভাৰতৰ সংবিধান সভাৰ মুঠ প্ৰাৰম্ভিক সদস্য আছিলে 299 জন, 398 জন, 324 জন, 400 জন। কেবিনেট মিছন প্লেন অনুসৰি ভাৰতৰ সংবিধান সভাৰ মুঠ প্ৰাৰম্ভিক সদস্যৰ সংখ্যা আছিলে 398 জন। লাষ্ট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰি সম্পূৰ্ণ কৰিবলৈ সংবিধান সভাক কিমান সময় লাগিছিলে? 2 বছৰ 11 মাহ আৰু 18 দিন, 3 বছৰ 6 মাহ আৰু 14 দিন, 1 বছৰ 10 মাহ 15 দিন, 4 বছৰ 3 মাহ 29 দিন। ভাৰতৰ সংবিধান সভাৰ খচৰা প্ৰস্তুত কৰি সম্পূৰ্ণ কৰিবলৈ সংবিধান সভাক 2 বছৰ 11 মাহ 18 দিন লাগিছিলে, প্ৰায় 3 বছৰ সময় লাগিছিলে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।